নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞানৰ দ্বিতীয় ভাগৰ পঞ্চম অধ্যায় বিদ্যুৎ প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া পাঠটোৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠত সন্নিবিষ্ট হৈ থকা প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ-ছাত্ৰী সকল আমি চাও এই পাঠটিতনো কি প্ৰশ্ন তোমালোকৰ কাৰণে দিয়া হৈছে আহা আমি এটা কৈ চাই যাও প্ৰথম প্ৰশ্ন বৈদ্যুতিক বৰ্তনীৰ নিম্নোক্ত উপাদানবোৰ চিহ্ন তোমাৰ টুকা বহি থকা সংযোগিতাৰ বন্ধ অফ অৱস্থাত থকা সুইচ বাল্ব কোষ দি থোৱা অৱস্থাত থকা সুইচ আৰু ব্যাটাৰী এই সমূহকনো কেনেদৰে আমি চিহ্নত প্ৰকাশ কৰিব পাৰো সো বৈদ্যুতিক কোষ ইলেক্ট্ৰিক সেল বৈদ্যুতিক কোষ হৈছে শক্তিৰ উৎস হয়নে নহয় শক্তিৰ উৎসৰ চিহ্ন তোমালোকৰ আগত দেখুৱা হৈছে তো বৈদ্যুতিক চাকি ইলেক্ট্ৰিক বাল্বৰ চিহ্ন তোমালোকৰ আগত দেখুৱা হৈছে সুইচ অন থকা অৱস্থাৰ চিহ্ন তোমালোকৰ আগত দেখুৱা হৈছে দেখিছানে এতিয়া তোমালোকে এনেদৰে কি কৰিব লাগিব পৰীক্ষাত যদি চিহ্নসমূহ আঁকিবলৈ আহে তোমালোকে এনেদৰে আঁকিব লাগিব দেখিছানে এনেদৰে খুব ধুনিয়াকৈ আঁকিব লাগিব এবাৰ সুইচ বন্ধ থকা অৱস্থা সুইচ অফ থকা অৱস্থা দেখিছানে এটো হৈছে সুইচ অফ থকা অৱস্থা ব্যাটাৰী দেখিছানে এটো হৈছে দুই বা ততোধিক কোষৰ দুটা বা দুটাতকৈ অধিক বৈদ্যুতিক কোষ লগ লাগি পেলাই কি গঠন কৰা হয় ব্যাটাৰী গঠন কৰা হয় দেখিছানে আৰু কি কৰা হয় ধনাত্মক প্ৰান্তৰ লগত ঋণাত্মক প্ৰান্ত কি কৰা হয় সংযোগ কৰা হয় দেখিছানে তাৰ ৱাৰৰ চিহ্ন দেখুৱা হৈছে গতিকে পৰীক্ষাত তোমালোকে এনেদৰে চিহ্নসমূহ ধুনিয়াকৈ অংকন কৰিব লাগিব এবাৰ চোৱা চিত্ৰত দেখুৱা বৰ্তনীটো বুজাবলৈ এটা বৰ্তনী চিত্ৰ আঁকা এই কি আঁকিব দিছে তোমালোকক এটা বৰ্তনী চিত্ৰ আঁকিব দিছে দেখিছানে এইটো হৈছে এটা কি বাল্ব আৰু এইটো হৈছে বৈদ্যুতিক কোষ আৰু এয়া হৈছে কি চাবি দেখিছানে এনেদৰে তোমালোকে কি কৰিব লাগিব এটা বৈদ্যুতিক বৰ্তনীৰ চিত্ৰ আঁকিব লাগিব প্ৰদত্ত বৰ্তনীটোত বাল্বৰ এটা টাৰ্মিনেল কোষৰ এটা টাৰ্মিনেলৰ সৈতে কি কৰা হৈছে সংযোগ কৰা হৈছে দেখিছানে বাল্বৰ এটা টাৰ্মিনেল কিহৰ সৈতে সংযোগ কৰা হৈছে কোষৰ সৈতে সংযোগ কৰা হয় আৰু ইহতৰ আন টাৰ্মিনেলবোৰ এটা সেফটি পিনৰ সৈতে কি কৰা হৈছে দেখিছানে সংযোগ কৰা হৈছে দেখিছানে ইহতৰ আনটো টাৰ্মিনেল আকৌ এটা কিহৰ লগত সংযোগ কৰা হৈছে সেফটি পিনৰ লগত সংযোগ কৰা হৈছে কিন্তু সেফটি পিনটো ড্ৰয়িং পিন এটাৰ লগত সংযোগ কৰা হোৱা নাই এইদৰে বৰ্তনীটো কি হয় জানানে সম্পূৰ্ণ নহয় হেহে সেফটি পিনে অফ অৱস্থাত থকা এটা সুইচক প্ৰতিনিধিত্ব কৰে দেখিছানে ছাত্ৰ-ছাত্ৰী সকল সেফটি পিনটো ড্ৰয়িং পিনৰ এটাৰ লগত সংযোগ কৰা হোৱা নাই এইদৰে বৰ্তনীটো কি নহয় বৰ্তনীটো সম্পূৰ্ণ অৱস্থাত থকা নাই হেহে সেফটি পিনে অফ অৱস্থাত থকা এটা সুইচকহে কি কৰিছে প্ৰতিনিধিত্ব কৰিছে দেখিছানে এটো কি অৱস্থা সুইচ অফ অৱস্থা দেখিছানে সুইচ অফ অৱস্থা থকা বৰ্তনীকে কি কৰিছে প্ৰতিনিধিত্ব কৰিছে এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা সোৱা পিছৰ প্ৰশ্ন দেখুৱা চাৰিটা কোষ এখন বৰ্ডত আট খুৱাই লগোৱা হৈছে চাৰিটা কোষৰ ব্যাটাৰী এটা সাজিবলৈ সিহঁতৰ প্ৰান্তবোৰ তাৰেৰে কেনেকৈ সংযোজিত হোৱা উচিত তাক দেখুৱাই ৰেখা অংকন কৰা তোমালোকক বৈদ্যুতিক কেইটা কোষ দেখুৱা হৈছে বৈদ্যুতিক চাৰিটা কোষ দিয়া হৈছে দেখিছানে এই ঋণাত্মক প্ৰান্তৰ লগত ধনাত্মক প্ৰান্ত কি কৰিম সংযোগ কৰিম আকৌ এই ঋণাত্মক প্ৰান্তৰ লগত ধনাত্মক প্ৰান্ত কি কৰিম ছাত্ৰ-ছাত্ৰী সকল সংযোগ কৰিম দেখিছানে আকৌ এই ঋণাত্মক প্ৰান্তৰ লগত ধনাত্মক প্ৰান্ত কি কৰিম সংযোগ কৰিম সো দেখুৱা বৰ্তনীত বাল্বটো জ্বলা নাই তুমি ইয়াৰ কাৰণ উলিয়াব পাৰিবানে বাল্বটো জ্বলাবলৈ বৰ্তনীটোৰ আৱশ্যকীয় সালসলনি ঘটোৱা দেখিছানে এই বাল্বটো জ্বলিবলৈ হলে আমি এই বৰ্তনীটোৰ কিনো সালসলনি ঘটাব লাগিব সো ইয়াতে ধনাত্মক প্ৰান্ত ইয়াটো কি কৰা হৈছে ধনাত্মক প্ৰান্তৰ লগত আমি যদি ধনাত্মক প্ৰান্ত সংযোগ কৰো তেনে হলে এই বাল্বটো কেতিয়াও নজ্বলিব গতিকে আমি ধনাত্মক প্ৰান্তৰ লগত কি কৰিব লাগিব জানানে আমি ঋণাত্মক প্ৰান্ত কি কৰিব লাগিব সংযোগ কৰিব লাগিব দেখিছানে সোৱা
বৰ্তনীটোৰ বাল্বটো জিলিকি থকা নাই কাৰণ কোষ দুটা সঠিকভাৱে সংযোগ কৰা হোৱা নাই দেখিছানে বৰ্তনীটোৰ বাল্বটো জিলিকি থকা নাই কাৰণ কোষ দুটা সঠিকভাৱে সংযোগ কৰা হোৱা নাই বাল্বটো জিলিকিবলৈ হলে এটা কোষৰ ঋণাত্মক টাৰ্মিনেলটো আনটো কোষৰ ধনাত্মক টাৰ্মিনেলৰ লগত সংযোগ কৰিব লাগে যিটো প্ৰদত্ত চিত্ৰত কি কৰা হৈছে জানানে দেখুৱা হৈছে সো বৈদ্যুতিক প্ৰবাহৰ দুটা প্ৰভাৱ হল বৈদ্যুতিক প্ৰবাহৰ দুটা প্ৰভাৱ কি জানানে বৈদ্যুতিক প্ৰবাহৰ উত্তাপন প্ৰভাৱ আৰু বৈদ্যুতিক প্ৰবাহৰ কি প্ৰভাৱ চুম্বকীয় প্ৰভাৱ বিদ্যুৎ প্ৰবাহৰ যিকোনো দুটা ক্ৰিয়াৰ নাম কৰিব দিছে ক্ৰিয়া দুটা হৈছে বৈদ্যুতিক প্ৰবাহৰ উত্তাপন প্ৰভাৱ বা বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া আৰু বৈদ্যুতিক প্ৰবাহৰ চুম্বকীয় প্ৰভাৱ বা বৈদ্যুতিক প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া কোনো পৰিবাহীৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহ পঠিওৱা হয় তেতিয়া পৰিবাহীডাল কি হয় গৰম হ'বলৈ ধৰে তাৰ মানে তাপ উৎপন্ন হয় এই প্ৰক্ৰিয়া কি বুলি কোৱা হয় বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয় আকৌ কোনো পৰিবাহীৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহ পঠিওৱা হয় তেতিয়া পৰিবাহীডালে কি কৰে জানানে চুম্বকৰ দৰে আচৰণ কৰিব ধৰে এই পৰিঘটনাটো কি বুলি কোৱা হয় বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া বুলি কোৱা হয় সোৱা এডাল তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হলে তার ডালৰ নিকটবৰ্তী চুম্বক খলাডাল উত্তৰ দক্ষিণ অৱস্থানৰ পৰা বিক্ষেপিত হয় ব্যাখ্যা কৰা তাৰৰ মাজেৰে কাৰেন্ট বা বিদ্যুৎ অন কৰিলে তাৰটোৱে চুম্বক হিচাপে আচৰণ কৰিবলৈ আৰম্ভ কৰে হেহে যেতিয়া কম্পাছৰ খলাটা প্ৰদত্ত বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া তাৰৰ ওচৰত ৰখা হয় তেতিয়া ই বৈদ্যুতিক প্ৰবাহৰ চুম্বকীয় প্ৰভাৱৰ দ্বাৰা কি হয় প্ৰভাৱিত হয় আৰু ইয়াৰ উত্তৰ দক্ষিণ অৱস্থানৰ পৰা হি কি হৈ যায় জানানে বিচ্যুত হৈ যায় এবাৰ চোৱা দেখুৱা বৰ্তনীৰ সুইচটো জপালে চুম্বক খলাৰ বিক্ষেপণ ঘটিবনে চোৱা যেটো বৰ্তনী আমাক দেখুৱা হৈছে এই সুইচটো যদি আমি জপাও তেতিয়া চুম্বক খলাডালৰ বিক্ষেপণ হবনে নহয় নহয় প্ৰদত্ত বৰ্তনীটোৰ কোনো বিদ্যুৎ প্ৰবাহৰ উৎস নাথাকে দেখিছানে প্ৰদত্ত যেটো আমাক বৰ্তনী দিয়া হৈছে এই বৰ্তনীটোত কি দেখুৱা হোৱা নাই কোনো বিদ্যুৎ প্ৰবাহৰ উৎস দেখুৱা হোৱা নাই তাৰ মানে কোনো ধৰণৰ বৈদ্যুতিক কোষ সংযোগ কৰা হোৱা নাই বিদ্যুৎ প্ৰবাহৰ অনুপস্থিতিত তাৰটোৱে চুম্বক হিচাপে আচৰণ নকৰে দেখিছানে বিদ্যুৎ প্ৰবাহৰ অনুপস্থিতিত তাৰটোৱে চুম্বক হিচাপে কেতিয়াও আচৰণ নকৰে আৰু হেহে কম্পাছৰ খলায়ে কোনো ধৰণৰ বিচ্যুতি দেখুৱাব নোৱাৰে যেহেতু বৰ্তনীটোত কোনো ধৰণৰ বৈদ্যুতিক কোষ নাই শক্তিৰ উৎস নাই গতিকে খলাডালে কি নকৰে কেতিয়াও বিক্ষেপণ নেদেখুৱায় মন ৰাখিবা ছাত্ৰ-ছাত্ৰী সকল কেতিয়াও বিক্ষেপণ নেদেখুৱায় দেখিছানে কোনো ধৰণৰ বৈদ্যুতিক কোষৰ কি হোৱা নাই সংযোগ হোৱা নাই সো খালি ঠাই পূৰ কৰা কোষৰ সাংকেতিক চিহ্নৰ দীঘল ৰেখাডালে ইয়াৰ ডেশ প্ৰান্ত নিৰ্দেশ কৰে ইয়াৰ ধনাত্মক প্ৰান্ত নিৰ্দেশ কৰে দুটা বা ততোধিক কোষৰ সংযোজনক ডেশ বোলে কি বুলি কোৱা হয় ব্যাটাৰী বোলে কোঠালি উত্তাপকৰ মাজেৰে প্ৰবাহ চালিত কৰিলে ই ডেশ হয় তাৰ মানে উত্তপ্ত হয় বা গৰম হয় হয়নে নহয় আৰু তাপ নিৰ্গত হয় সো বিদ্যুৎ প্ৰবাহ হয় তাপ উৎপন্ন হোৱা ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা সুৰক্ষা ব্যৱস্থাটো কি বুলি কোৱা হয় যায় জানানে বিদ্যুৎ প্ৰবাহ হয় তাপ উৎপন্ন হোৱা ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা সুৰক্ষা ব্যৱস্থাটো কি বুলি কোৱা হয় ফিউজ বুলি কোৱা হয় দেখিছানে কি বুলি কোৱা হয় তৈয়াৰ কৰা সুৰক্ষা ব্যৱস্থাটো ফিউজ বুলি কোৱা হয় তলৰ উক্তিবোৰ ভুল হলে ভুলত আৰু শুদ্ধ হলে শুদ্ধত চিন দিয়া দুটা কোষৰ এটা বেটাৰী সাজিবলৈ এটা কোষৰ ঋণাত্মক প্ৰান্ত আনটো কোষৰ ঋণাত্মক প্ৰান্তৰ লগত সংযোগ কৰিব লাগে ই হৈছে ভুল হয়নে নহয় ঋণাত্মক প্ৰান্তৰ লগত আমি ঋণাত্মক প্ৰান্ত সংযোগ কৰিলে নহব ফিউজৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ মাত্ৰাধিক হলে ফিউজ তার গলি গৈ ছিগি যায় দেখিছানে ফিউজৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ মাত্ৰাধিক হলে ফিউজ তার গলি গৈ কি হৈ যায় ছিগি যায় গতিকে ই হৈছে শুদ্ধ বিদ্যুৎ চুম্বকে লোহাৰ টুকুৰা এটা কি নকৰে আকৰ্ষণ নকৰে ই হৈছে ভুল বৈদ্যুতিক ঘণ্টাত এটুকুৰা বিদ্যুৎ চুম্বক থাকে বৈদ্যুতিক ঘণ্টাত কি থাকে এটুকুৰা বিদ্যুৎ চুম্বক থাকে ই হৈছে শুদ্ধ সো এটা আৱৰ্জনা স্তূপৰ পৰা প্লাষ্টিকৰ মোনাবোৰ পৃথক কৰিবলৈ বিদ্যুৎ চুম্বক ব্যৱহাৰ কাৰ্যকৰী হ'ব বুলি তুমি ভাবানে ব্যাখ্যা কৰা
নহয় বিদ্যুৎ চুম্বকে কেৱল চুম্বকীয় পদাৰ্থকহে আকৰ্ষণ কৰিব পাৰে প্লাষ্টিক বেগ এটা অচুম্বকীয় পদাৰ্থ দেখিছানে ইলেক্ট্ৰমেগনেটৰ সহায়ত প্লাষ্টিক আৱৰ্জনাবোৰ কি নহব আকৰ্ষিত নহব সেয়ে জাবৰ স্তূপৰ পৰা প্লাষ্টিকৰ বেগ পৃথক কৰিবলৈ ইলেক্ট্ৰমেগনেট ব্যৱহাৰ কৰিব নোৱাৰি দেখিছানে গতিকে আমি ইলেক্ট্ৰমেগনেট বা বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰি আৱৰ্জনা স্তূপৰ পৰা আমি প্লাষ্টিকৰ মোনাবোৰ কি কৰিব নোৱাৰো পৃথক কৰিব নোৱাৰো কাৰণ প্লাষ্টিক হৈছে অচুম্বকীয় পদাৰ্থ আৰু ইলেক্ট্ৰমেগনেট বা বিদ্যুৎ চুম্বকে চুম্বকীয় পদাৰ্থবোৰকহে কি কৰে আকৰ্ষণ কৰে এতিয়া চোৱা এজন বিজুলী মিস্ত্ৰীয়ে তোমালোকৰ ঘৰত কিবা মেৰামতিৰ কাম কৰি আছে এটুকুৰা তাৰেৰে তেওঁ ফিউজটো হলাব খুজিছে তুমি সন্মত হবানে তোমাৰ প্ৰতিক্ৰিয়াৰ কাৰণ ব্যাখ্যা কৰা নহয় ইলেক্ট্ৰিচিয়ানৰ ঘৰৰ ফিউজটো এটুকুৰা তাৰেৰে হলনি কৰিবলৈ দিব নোৱাৰিম চোৱা কাৰণ প্ৰতিটো তার ফিউজ ফিলামেন্ট হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি ফিউজ ফিলামেন্টৰ গলনাংক কি হ'ব লাগিব কম হ'ব লাগিব হয়নে নহয় এই বৃহৎ পৰিমাণৰ বিদ্যুৎ প্ৰবাহৰ প্ৰতিক্ৰিয়াত গলি ভাঙিব পাৰে বেছিভাগ তাৰৰে কিন্তু কি হয় গলনাংক বেছি হয় গতিকে ফিলামেন্টডালৰ কি হ'ব লাগিব কম গলনাংক থকা ধাতুৰে নিৰ্মিত তার হ'ব লাগিব চোৱা চিত্ৰত দেখুৱাৰ দৰে এটা কোহ ৰখা খজুলি এটা সুইচ আৰু এটা বাল্ব ব্যৱহাৰ কৰি জুবেদাই বৰ্তনী এটা হাজিলে তাৰ পিছত তাত সুইচ দিয়া সত্ত্বেও বাল্বটো কি হ'ল নজ্বলিল বৰ্তনীৰ সম্ভাৱ্য ভুলবোৰ নিৰ্ণয় কৰাত জুবেদাক সহায় কৰা কি ভুল নহল ইয়াৰ এটা কাৰণ হ'ব পাৰে যে কোহ ধাৰণকাৰীত ব্যৱহাৰ কৰা ৰবৰ বেণ্ডটো যথেষ্ট টান নহ'ব পাৰে যাতে কোহ দুটা ইটোৱে সিটোৰ সংস্পৰ্শত ৰাখিব পাৰে যদি কোহবোৰ ইটোৱে সিটোৰ লগত সঠিক সংস্পৰ্শত নাথাকে তেনেহলে বৰ্তনীটো সম্পূৰ্ণ নহ'ব আৰু বৰ্তনীটোৰ মাজেৰে কি প্ৰবাহিত নহ'ব তেতিয়া বিদ্যুৎ প্ৰবাহিত নহ'ব সেয়ে বাল্বটো জিলিকি নাথাকিব আনটো কাৰণ হ'ব পাৰে যে কোহ দুটা সঠিকভাৱে সংযোগ নোহোৱাটো এটা কোহৰ ঋণাত্মক টাৰ্মিনেলটো আনটো কোহৰ ধনাত্মক টাৰ্মিনেলৰ সৈতে কি হ'ব লাগিব সংযোগ হ'ব লাগিব তেতিয়াহে কি হ'ব জানানে তেতিয়াহে বাল্বটো জিলিকি উঠিব চোৱা দেখুৱা বৰ্তনীত সুইচটো অফ অৱস্থাত যিকোনো বাল্ব জ্বলি উঠিবনে সুইচ অন কৰিলে কি ক্ৰমত ABC বাল্ব কেইটা জ্বলি উঠিব তোমালোকৰ আগত এটা কি দেখুৱা হৈছে বৰ্তনী দেখুৱা হৈছে সুইচটো অফ অৱস্থাত যিকোনো বাল্ব জ্বলি উঠিবনে নহয় সুইচটো অফ অৱস্থাত থাকিলে বৰ্তনীটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয় হেহে কোনো এটা বাল্ব জিলিকি নাথাকিব সুইচটো যেতিয়া অফ হৈ থাকিব তেতিয়া কি নহয় কোনো এটা বাল্ব জ্বলি নাথাকে এতিয়া চোৱা পিছৰ প্ৰশ্ন সুইচ অন কৰিলে কি ক্ৰমত A B আৰু C বাল্ব কেইটা জ্বলি উঠিব বাল্ববোৰ একেলগে জ্বলি উঠিব কিয়নো একেটা সুইচৰ লগত ইহঁতক কি কৰা হৈছে সংযোগ কৰা হৈছে যেতিয়া সুইচটো অন অৱস্থালৈ লৈ যোৱা হ'ব তেতিয়া সকলো বাল্ব একেলগে জিলিকি উঠিব কাৰণ এই সকলোবোৰ একেটা বেটাৰী আৰু একেটা সুইচৰ সৈতে কি হৈ আছে সংযুক্ত হৈ আছে দেখিছানে একেটা বেটাৰী আৰু একেটা সুইচৰে সৈতে সংযুক্ত হৈ আছে গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ